বেহাৰবাৰী আউটপোষ্টৰ তৰামাই বহুত গীতেই আমাৰ অসমত খলকনিৰ সৃষ্টি কৰিছে। তেওঁৰ গানবোৰ শুনি সঁচাকৈ বহুত বেছি ভাল লাগে। গতিকে তেওঁ আমাৰ মাজলৈ বহুত ধুনীয়া গান উপহাৰ দি আছে। আৰু তেওঁতো বেহাৰবাৰী আউটপোষ্টতো খলকনিৰ সৃষ্টি কৰিছে। তেওঁ নাচ গান সকলোতে পাকৈত। আৰু তেওঁ যিমানেই পাকৈত আৰু তেওঁৰ সন্তান তেওঁৰ গিৰিয়েক সকলো সমানে আগবাঢ়ি গৈ আছে। তেওঁৰে বহুত ধুনীয়া গান এটা আপোনালোকলৈ আগবঢ়ালোঁ, আপোনালোকে শুনকচোন। তৰামাই বুলি কোৱাৰ লগে লগে বিশেষ বেছি বেলেগকে চিনাকি দিয়াৰতো কোনো দৰকাৰ নাই। আপোনালোকেতো সকলোৱে চিনি পায়ে যে বেহাৰবাৰী আউটপোষ্টৰ তেওঁ এটা বিশেষ চৰিত্ৰত পুলিচৰ অভিনয় কৰি আহিছে তৰামাই। সঁচাকৈ বহুত বেছি ভাল লাগে। তেওঁৰ এক্টিঙে প্ৰথমৰ পৰা ৰাইজৰ মন মুহিছে আৰু তেওঁ বহুত ধুনীয়া নাচেও। আৰু অতিকে সুখৰ খবৰ যে এইবাৰ বহাগৰ প্ৰগ্ৰেমত তেওঁক এগৰাকী সংগীত শিল্পী হিচাপে দেখা পাব। আপোনালোকেতো নিশ্চয় গম পাইছে যে তেখেতে বহুত ধুনীয়া গান গায়। সঁচাকৈ তেওঁৰ গান শুনি সঁচাকৈ মানে মন চুই যায়। ইমান ধুনীয়া তেওঁৰ গান গায়। মানে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু তেওঁ যাতে আমালৈ বহুত ধুনীয়া গান গায় আৰু যাতে উপহাৰ দি থাকে, আমি সেইটোৱে বিচাৰোঁ। তেওঁ কোনোফালেই কম নহয়। তেওঁ নিজেতো আগবাঢ়িছে, তেওঁৰ সন্তানকো তেওঁ সিমানে আগুৱাই লৈ গৈছে। তেওঁৰ গিৰিয়েকো এক্টিং জগতৰ লগত জড়িত। সঁচাকৈ বহুত বেছি ভাল লাগে নগৈয়ানী বাইদেউক। তেওঁ নগাঁৱৰে হয়। গতিকে আপোনালোকে কেনেকুৱা পালে বাইদেউৰ এই গানটো শুনি? মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিলে, সেইকাৰণে মই আপোনালোকলৈ শ্বেয়াৰ কৰি দিলোঁ।